নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজি মই আপোনালোকৰ কাৰণে খুব এটা প্ৰয়োজনীয় ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যিটো ভিডিঅ'ত আপোনালোকে গম পাব যে আপোনালোকৰ ৰোগ সুখ হ'লে কেনেধৰণে, বেমাৰ আজাৰ হ'লে কেনেধৰণে হনুমান চালিচাৰ 11 দিনীয়া এটা সৰু সহজভাৱে সংকল্প লৈ আপোনালোকে সেই বেমাৰ আজাৰ নিৰাময় কৰিব পৰা যাব বা কেনেধৰণে আপোনালোকে নিজকে সুস্থ কৰি ৰাখিব সেই বিষয়ে মই আপোনালোকৰ সৈতে এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু কথাটো এনেধৰণৰ যে বেমাৰ বুলি কোৱাৰ লগে লগে বৰ্তমান আজিৰ সময়ত মই কেতিয়াও আপোনালোকক আজি আপোনাৰ বেমাৰ হৈছে আপোনাক হনুমান চালিচাই পাঠ কৰক বুলি নকওঁ। মই এনে এজন মানুহ যিজন মানুহে আপোনালোকক কৈ আছোঁ যে আপোনাৰ বেমাৰ হৈছে আপোনাৰ প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেন্স বুলি যিটো কয়, প্ৰথম যাক আপুনি গুৰুত্ব দিব সেয়া হৈছে ডাক্তৰ, চিকিৎসক, চিকিৎসালয়। আপোনাৰ বেমাৰ হৈছে আপুনি চিকিৎসালয়লৈ যাবই লাগিব, আপুনি ডক্টৰ এজনক আপোনাৰ ৰোগৰ কথা ক'ব লাগিব, তেতিয়াহে আপুনি ভাল পাব। মোৰ যদি বেমাৰ এটা হয় মই হনুমান চালিচাখন তেখেতক অন্তৰত ৰাখিম, সেইটো এটা মোৰ ব্যক্তিগত কথা, আপোনাৰ সেইটো ব্যক্তিগত কথা। আপুনি যে ভগৱানক ক'ব যে আপুনি বেমাৰ আজাৰ যে ভগৱন্তই ভাল কৰে, কিন্তু আপুনি হস্পিটেল যাবই লাগিব, সেইটোৱে হৈছে আমাৰ মূল কথা। কিন্তু কথা হ'ল এনেকুৱা যে আপুনি বেমাৰ হোৱাৰ পিছত অসমত আৰু কোনো ধৰণৰ য'ত আপুনি শুনিছে ভাল ভাল ডাক্তৰ আছে, ভাল য'ত চিকিৎসালয় আছে, আপুনি সকলোখিনিয়ে গৈছে। আপোনাৰ যি হাতত ধন আছিলে সেইখিনি শেষ হৈছে, কাৰোবাৰ পৰা ধাৰো কৰিছে, অসমত ভাল নোপোৱাৰ কাৰণে আপুনি অসমৰ বাহিৰলৈ গৈছে, দেশৰ বাহিৰলৈও হয়তো আপুনি গৈছে, আপোনাৰ ধন টকা সম্পূৰ্ণৰূপে শেষ হৈছে, তথাপিও আপুনি ভাবিছে আপোনাৰ বেমাৰ ভাল হোৱা নাই। আপোনাৰ তেনেহ'লে হৈছে কি? এই কথাখিনিক লৈহে কথা পাতিম। মই এইটো কেতিয়াও এই বিষয়ে আলোচনা নকৰোঁ যে আপোনাৰ বেমাৰ হৈছে আপুনি হস্পিটেল নাযাব, আপুনি হনুমান চালিচা পাঠ কৰি বেমাৰ ভাল কৰক, আপুনি হস্পিটেল নাযাব। এই বিষয়টো মই ভিডিঅ' তৈয়াৰ কৰা নাই আগতেও, এতিয়াও নকৰোঁ। কেৱল এইসকল লোকৰ কাৰণেহে যিসকল লোকে হস্পিটেলৰ ওপৰত হস্পিটেল গৈ নিজৰ সকলোখিনি সৰ্বশ্ৰান্ত হোৱাৰ পিছতো বেমাৰ ভাল পোৱা নাই। গতিকে তেনেধৰণৰ যদি আপোনাৰ ওচৰ পাজৰে কোনো লোক আছে, তেনেহ'লে তেওঁলোকে জানিব পৰাকৈ, তেওঁলোকে বুজিব পৰাকৈ সহজভাৱে যিখিনি কথা ক'ম তেওঁলোকৰ বাবে এই ভিডিঅ'টো আপোনালোকে পঠিয়াব পাৰে, যাতে তেওঁলোকেও নিজৰ সমস্যাখিনি তেনেধৰণৰ বিপদত পৰি থকা লোকসকলে সমাধান নিজে উলিয়াই ল'ব পাৰিব। আজি বহু দিনৰ পিছত এখন পাটৰ গামোচা লৈ মই ভিডিঅ'টো বনাইছোঁ। আচলতে মই অসমৰ বিভিন্ন ঠাইত শদিয়াৰ পৰা ধুবুৰীলৈ কোনো ঠাই বাকী নাই নাযাবলৈ, সকলোলৈকে গৈছোঁ। সকলো ঠাইৰে বহু লোকে মোক পাটৰ হওক, মুগাৰ হওক, নিজে হাতে বোৱা হওক বা বিভিন্ন ধৰণৰ ফুলাম গামোচা বহুত কষ্ট কৰি তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি হ'লেও তেওঁলোকে মই যোৱাৰ পিছত খুব বেছি আকুলতাৰে, খুব বেছি মৰম হেঁপাহেৰে এখন পাটৰ বা মুগাৰ গামোচা মোক দিয়ে। গতিকে এইখনো দিছিলে সেইদিনা গোলাঘাটত। মই আজি বহু দিনৰ পিছত আচলতে পাটৰ বা মুগাৰ গামোচা লৈছোঁ। প্ৰথমতে যিসকলে দিছিলে প্ৰায়ে মই পাটৰ মুগাৰ গামোচাখিনি লৈছিলোঁ। হয়তো কোনো লোকে হয়তো মনত দুখ পাব পাৰে বুলি এনেধৰণৰ মই গামোচাবোৰ লৈ ভিডিঅ' নবনাওঁ। কিন্তু যিহেতু সকলোৰে এটা মন থাকে, গতিকে মোৰ ইমান বেছি বৰ্তমান এনেধৰণৰ খুব সুন্দৰ পাট মুগাৰ গামোচা হৈ গৈছে, গতিকে মই আজি ভাবিলোঁ যে এখন গামোচা লৈ মই ভিডিঅ'টো বনাওঁ। কেনে লাগিছে আপোনালোকে জনাব। আৰু আপোনালোকে জানেনে যে মই যোৱা 2 বছৰৰ পৰা এটাও নিজে কিনি চাৰ্ট বা টি চাৰ্ট বা কুৰ্তা যি মই পিন্ধি যাওঁ আপোনালোকৰ অনুষ্ঠানলৈ বুলি নিজে কিনিব লগা হোৱা নাই। আপোনালোকে ইমান বেছি ভাল পাইছে, ইমান বেছি মৰম আদৰ কৰিছে, যাৰ ফলস্বৰূপে আপোনালোকে জানে যে সেইদিনা বাতৰি কাকততো এটা খবৰ ওলাইছে যে আপোনালোকে মোক যথেষ্ট ভাল পায়। মই কি কৰিছোঁ সেইটো লোৱা নাই, ওলাইছে যে ৰাইজে তেওঁক খুব বেছি ভাল পায়। গতিকে আপোনালোকৰ এই ভালপোৱাবোৰ, এই মৰম শ্ৰদ্ধাবোৰ শিৰত লৈ আশীৰ্বাদ হিচাপে লৈ আগবাঢ়ি গৈ আছোঁ। আপোনালোকে সদায় মোক মৰমবোৰ দি যাব। যদি কিবা ভুল দেখে আপোনালোকে মোক আঙুলিয়াই দিব। অহা শনিবাৰলৈ মই গৈ আছোঁ যোৰহাট তিতাবৰলৈ। তিতাবৰৰ এগৰাকী ব্যক্তিৰ নিমন্ত্ৰণ আছে, তেখেতৰ নিমন্ত্ৰণটো লৈ মই কেৱল এটাই নিমন্ত্ৰণ আছে, তেখেতৰ নিমন্ত্ৰণটো লৈ মই চেষ্টা কৰিম যাতে মই ঘৰলৈকে বুলি ঘূৰি আহিম, যিহেতু সেই ঠাইৰ অন্য নিমন্ত্ৰণ নাই। আৰু যদি অন্য নিমন্ত্ৰণ থাকে তেনেহ'লে মই আকৌ সেইদিনা তিতাবৰত থাকি পিছৰ দিনাহে ঘূৰিবলৈ মই চেষ্টা কৰিম। তাৰপিছত ডিগবৈৰ নিমন্ত্ৰণ আছে, তাৰপিছত মাৰ্ঘেৰিটাৰ নিমন্ত্ৰণ আছে বা অসমৰ বিভিন্ন ঠাইত নিমন্ত্ৰণ আছে। জুন মাহত অকণমান গৰম বেছি পৰিছে কাৰণে নিমন্ত্ৰণবোৰ অকণমান মোৰ খেলিমেলি হৈ আছে, গতিকে কোনো যাতে মোক বেয়া নাপায়।
এতিয়া যি বিষয় লৈ মই কথা পাতিছিলোঁ সেই বিষয়টো আপোনালোকক জনাওঁ যে যদি আপোনাৰ তেনেধৰণৰ ৰোগ শোক হৈ আছে, আপুনি 11 দিনৰ এটা খুব ধুনীয়া সহজ সংকল্প ল'ব পাৰে, কিন্তু মনত ৰাখিব এই 11টা দিন আপোনালোকৰ ঘৰখনত আমিষ আহাৰ বৰ্জন থাকে। বহুতে মোক সোধে যে মই নাখালেহে হ'বনে, মোৰ কুকুৰটোক সানি দিব লাগে, মোৰ মানে কুকুৰটোক মই মাছ মাংস নহ'লে নাখায় ভাত, মই বনাবই লাগে, মই সংকল্প ল'ব পাৰিম নে নোৱাৰিম, বিভিন্ন প্ৰশ্ন। গতিকে এই প্ৰশ্নবিলাক আচলতে মই ভাবোঁ যে কোনো আচলতে যুক্তিসংগতই নহয়। যে মই আপোনাক কৈছোঁ যে 11 দিন আপোনালোকে নিৰামিষ আহাৰ খাব লাগে, ঘৰখনত মাছ মাংস নোসোমোৱাব, ঘৰত মাছ মাংস নানিব। আকৌ যেতিয়া প্ৰশ্ন এটা আহি যায়, মইতো কৈ দিওঁ যে হ'ব আপুনি কৰক, মই নালাগে বুলিনো কেনেকৈ ক'ম? মইতো ইয়াত কৈয়ে আছোঁ আপোনালোকক যে নালাগে, নকৰিব, কিন্তু আপুনি ভাবিছে যে নহয় যে মই আনিমেই। আচলতে হনুমান সংকল্প হৈছে সেইখিনি সময়ত প্ৰভু হনুমান বজৰংগ বলীৰ এটা জ্ঞান গুণ আমি পাঠ কৰিম। তেখেতক আমি এয়া বজৰংগ বলী হনুমান প্ৰভুক আমি ক'ম যে হে প্ৰভু তুমি আমাক কৃপা কৰা, তোমাক মই ইমান দিনৰ এটা সংকল্প পাঠ কৰিব ওলাইছোঁ, প্ৰতিদিনে মই এনেধৰণে পাঠ কৰিম, গতিকে মোক তুমি কৃপা কৰা, মোৰ বেমাৰ হৈ আছে, বেমাৰবোৰ ভাল কৰা, মোৰ মানুহজনৰ বেমাৰ, মোৰ ল'ৰাটোৰ বেমাৰ, মোৰ পত্নীৰ বেমাৰ, মোৰ শাহুৰ দেউতাৰ, মোৰ দেউতাৰ, মোৰ মাৰ বেমাৰ, মোৰ সেই বেমাৰটো যাতে ভাল কৰা হে প্ৰভু। মই বহুত বেছি খৰচ কৰিছোঁ, মই বৰ্তমান মানে যেনেধৰণে আপোনালোকে তেওঁক আতুৰভাৱে আকুলতাৰে ক'ব পাৰে সেইখিনি আপুনি তেওঁক ক'ব লাগে। আৰু সেইখিনি সময়ত যদি অন্য এটা জীৱ বধ কৰা আপুনি মাংস আনি ঘৰখনত থৈ দিয়ে, কেনেকুৱা ধৰণৰ কথা বাৰু, নহয় জানো? গতিকে এনেবোৰ কথা হ'ব নালাগে, মাছ মাংস বৰ্জন কৰিব আৰু যি নিজৰ মনৰ কথাখিনি আছে সেইখিনিতে সমস্ত উজাৰি কৈ দিব। 11টা দিন পাৰিলে প্ৰত্যেক দিনাই একেখিনি কথাকে ক'ব তেওঁ, এই প্ৰভু মোক ৰক্ষা কৰা, মোৰ বেমাৰ মই হাৰি গৈছোঁ। আৰু বহুত বেমাৰ থাকে নহয় তেনেকুৱা যে বাহিৰা শক্তিৰ কাৰণে এনে কিছুমান হৈ থাকে, কোনোলোকে তন্ত্ৰ মন্ত্ৰ বেজালি কৰিও তেনেধৰণৰ কৰি থাকে, কোনোলোকে ঘৰখনত কিছু অপশক্তিও থাকে, কোনো লোকৰ হিংসাৰ বলি হৈ থাকে বা মানুহৰ কিছুমান নিগেটিভিটি থাকে, যাৰ বাবে বেমাৰবোৰ ভাল নাথাকে, যিমান চিকিৎসা কৰিলেও ভাল নহয়। এইবোৰ কিন্তু সত্য কথা। আপোনালোকে যাৰ লগত হৈ আছে তেওঁলোকেহে বুজি পাব যে বেমাৰ আজাৰ হস্পিটেলত যিমান দামী ডাক্তৰক দেখালেও, বহুত নামী ডক্তৰক হস্পিটেলত দেখালেও কিন্তু বেমাৰ কেতিয়াবা ভাল নহয়। মই সেইকাৰণে কৈছোঁ যে বেমাৰ হৈছে আপুনি প্ৰথমতে হস্পিটেললৈকে যাওক, কিন্তু আপুনি মন কৰিব যে বহুজন মানুহ এনেকুৱা হৈ আছে তেওঁলোকৰ বেমাৰবোৰ ভালেই নহয়, যিমান চিকিৎসা কৰিলেও ভাল নহয়। আৰু আপোনালোকে জানি আচৰিত হ'ব যে বিভিন্নজন চিকিৎসকৰ ওচৰলৈ বিভিন্নজন ডাক্তৰেও মোক তেওঁলোকৰ নিজৰ ৰোগ শোকেই হওক বা তেনেধৰণৰ ভগৱন্তৰ কৃপা পাবৰ কাৰণে নিমন্ত্ৰণ জনাই আহিছে, তেওঁলোকৰ গৃহত শুভ অনুষ্ঠান তেওঁলোকে কৰি আহিছে। গতিকে যিমান হ'লেও বিজ্ঞান আগবাঢ়ি গ'লেও আমাৰ আধ্যাত্মিকতাখিনি, আমাৰ যিখিনি আছে সেইখিনিতো আছেই, নহয় জানো? গতিকে এই হনুমান চালিচাখন পাঠ কৰি আমি নিজৰ ৰোগ শোক, তেনেধৰণৰ ৰোগ শোকৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। আৰু 11 দিনৰ সংকল্পত আপোনালোকে কৰিব কি, যে প্ৰথমতে আপুনি তেখেতে পাহাৰ ডঙা ফটোখন আনক, পাহাৰ ডঙা ফটোখন আনি এখন আসন পাৰি ধুনীয়াকৈ এখনৰ পীৰাত তেখেতক ৰঙা কাপোৰ আসন দি পাৰক, ফুল তুলসী তেনেধৰণে তেখেতক অৰ্পণ কৰক, অকণমান ভোগ নিজৰ ইচ্ছামতে যি দিব বিচাৰে দি লওক। 11টা দিন আপোনালোকে ঘৰত মাছ মাংস নাখাব। বৰ বিশেষ টান সংকল্পৰ কথা নকওঁ, আপোনালোকে এখন আসন পাৰিলে ৰঙা আসন পাৰি বহিব, তেখেতৰ ওচৰত নিজৰ যি মনৰ ইচ্ছাখিনি তেখেতৰ ওচৰত ক'ব, হে প্ৰভু মোৰ এনেকুৱা হৈ আছে, মোৰ ৰোগ শোক যাতে নিৰাময় হ'ব লাগে, মই 11 দিনৰ সংকল্প ল'ম, প্ৰত্যেক দিনে এবাৰেই পাঠ কৰিম। কথাটো বুজি ল'ব, 11 দিন মই সংকল্প ল'ম, এই মঙ্গলবাৰৰ পৰা সংকল্প ল'ম আৰু প্ৰত্যেক দিনাই এবাৰেই পাঠ কৰিম। এনেধৰণে আপুনি সংকল্প লওক। আপুনি পাঠ কৰাৰ আগত প্ৰভুৰ গোটেই কথাখিনি, তেখেতক মনৰ কথাখিনি কৈ জয় শ্ৰী ৰাম ক'ব 3 বাৰ, জয় হনুমান ক'ব পাৰে 3 বাৰ। তাৰপিছত আপুনি হনুমান চালিচাখন ধুনীয়াকৈ শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বদনৌ ৰঘুবৰ বিমল যশু যোদায়ক ফল চাৰি বুদ্ধিহীন তনু জানিকে সুমিरो পवन কুমাर बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार।
তাৰপিছত জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ ৰাম দূত অতুলিত বল ধামা অঞ্জনী পুত্ৰ পৱন সুত নামা महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी कंचन वरण विराज सुवेशा कानन कुंडल कुंचित केसा। এনেধৰণে আপুনি হনুমান চালিচাখন পৱন তনয় সংকট হৰণ মংগল মূৰতি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু সুৰ ভূপ। এইখিনিলৈকে আপুনি পাঠ কৰিব আৰু হনুমান চালিচাখন পাঠ কৰাৰ পিছত আপুনি আকৌ জয় শ্ৰীৰাম 3বাৰ কৈ সামৰিব। কিন্তু এটা কাম আপোনাৰ মূল কামটো থাকি গ'ল, যি মূল কামটোত আপোনাৰ তেখেতে বিশেষভাৱে ৰোগ শোক নিৰাময় কৰিবৰ পৰাকে হনুমান চালিচাত সন্ত গোস্বামী তুলসীদাসে লিখি থৈ গৈছে এটা ছন্দ, এটা পংক্তি, এটা চপাই। नासे रोग हरे सब पीरा जपत निरंतर हनुमत वीरा संकट ते हनुमान सुरावे मन क्रम वचन ध्यान जो लावे। মইহে সুৰত গাইছোঁ, আপুনি সুৰত নাগালেও হ'ল। নাছে ৰোগ হৰে সব পীৰা জপত নিৰন্তৰ হনুমত বীৰা। বাছ এইখিনি গালেই হ'ল। নাছে ৰোগ হৰে সব পীৰা জপত নিৰন্তৰ হনুমত বীৰা। নাছে ৰোগ হৰে সব পীৰা জপত নিৰন্তৰ হনুমত বীৰা। ভালকৈ শুনি এটা এটাকৈ আপুনি শুনি ল'ব, যিকোনো আপুনি উচ্চাৰণ কৰি নিদিব। ইমান ধুনীয়াকৈ বুজাই দিছোঁ, আপোনালোকে বেলেগ বেলেগ উচ্চাৰণ কৰি দিব। নাছে, যিটো নাশ কৰা ন, নাশ দুটাকে না, নটাকেৰে না, তালব্যস তাত একাৰ, নাশে যিটো নাশ কৰে, বিনাশ কৰে, নাশ কৰে। নাছে ৰোগ, ৰোগ মানে ৰোগ আপুনি যোনটো, সেইটো আপোনাৰ অৱধিত ৰোগ ক'ব, ৰোগ। নাছে ৰোগ হৰে, হৰে মানে আঁতৰাই দিব, হৰণ কৰিব, আঁতৰাই দিব। কি আঁতৰাই দিব? সব পীৰা, সব পীৰা, যিটো অসমীয়াত সব মানে চব, সকলো, সব পীৰা, যিকোনো এটা পীড়াৰ কথা কোৱা নাই, সব পীড়া আঁতৰাই দিব। কেতিয়া আঁতৰাই দিব? জপত, যেতিয়া আপুনি জপ কৰিব বা জপত আপুনি তেখেতক ধ্যান কৰিব। জপত নিৰন্তৰ, নিৰন্তৰ মানে হৈছে কণ্টিনিউৱাছ, মানে মানে যিটো আমাৰ অসমীয়াত মানে অবিৰতভাৱে, কণ্টিনিউৱাছলি কি কৰিব? হনুমত বীৰা, বটকে বি ৰটকে ৰা, বীৰা হনুমত, হত নটকে নু মত, হনুমত। কথাটো বুজি ল'ব। নাছে ৰোগ হৰে সব পীৰা জপত নিৰন্তৰ হনুমত বীৰা। 11 বাৰ প্ৰত্যেক দিনা হনুমান চালিচা পাঠ কৰাৰ পিছত 11 বাৰ এই চপাইটো মাতিব, নাছে ৰোগ হৰে সব পীৰা জপত নিৰন্তৰ হনুমত বীৰা। আৰু এইটো 11 বাৰ আপুনি মাতি আপুনি এদিনৰ সংকল্প এৰিব, তেনেকৈ কণ্টিনিউ 11 বাৰ কৰিব। এটা আৰু মূল কথা যিটো থাকি গৈছে সেইটো হৈছে যে আপুনি পাঠ কৰাৰ আগে আগে এটা তামৰ বা পিতলৰ ঘটি বা এটা গিলাচত, যিটো শুদ্ধ গিলাচ, আপুনি আগতে কোনো ধৰণৰ মাছ মাংস তাত খোৱা নাই, সেই তেনেকুৱা ধৰণৰ এটা গিলাচ আপুনি ল'ব। পাঠ কৰাৰ সময়ত আপুনি গিলাচটোত পানীখিনি ভৰাই ল'ব, 3টা তুলসী পাত দিব। তাৰপিছত পাঠ কৰাৰ পিছত যিজন ব্যক্তিৰ বেমাৰৰ বাবে আপুনি হনুমান চালিচাৰ এই সংকল্পটো লৈছে তেখেতক সেই পানী গিলাচ ধুনীয়াকৈ খুৱাই দিব, অন্য একো কৰিব নালাগে। এই পানী গিলাচটো প্ৰত্যেক 11টা দিনাই 11 বাৰ আপুনি খুৱাই দিব। আপুনি চাব আপোনাৰ সেই ৰোগ শোক, যাৰ বাবে আপুনি হনুমান চালিচাৰ এই ৰোগ নিৰাময়ৰ বাবে সংকল্প লৈছে, তেখেতৰ সেই ৰোগ শোক নিৰাময় হ'ব। গতিকে এইখিনি এটা খুব সহজ নিয়ম, একেবাৰে সহজ ভাষাত মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে মানক, এইখিনি কৰক। তেনেধৰণৰ যিসকল লোকৰ বেমাৰ আজাৰ ভাল নহয়হে নহয় তেওঁলোকৰ বাবে এই নিয়মটো আপুনি কৰিব পাৰে। नासे रोग हरे सब पीरा जपत निरंतर हनुमत बीरा संकट ते हनुमान चुरावे मन क्रम वचन ध्यान जो लावे सब पर राम तपस्वी राजा तिनके काज सकल तुम साजा और मनोरथ जो कोई लावे सोए अमित जीवन फल पावे चारों जुग पर ताप तुम्हारा हे पर सिद्ध जगत उजियारा
साधु संत के तुम रखवारे असुर निकंदन राम दुलारे अष्ट सिद्धि नौ निधि के दाता असवर दीन जानकी माता राम रसायन तुम्हारे पासा सदा रहो रघुपति के दासा কিয় নোৱাৰিব পাৰিবতো ন গতিকে এইখিনি কৰক আপোনালোকৰ ভাল হোৱাটোৱেই মোৰ প্ৰধান লক্ষ্য আপোনাৰ ভাল নহয় আৰু কাৰ ভাল হ'ব গতিকে সকলো ভালে কুশলে থাকিব আপোনালোক প্ৰত্যেকজন লোকৰ প্ৰতিগৰাকী লোকৰ আশীৰ্বাদৰ বাবে আজিৰ মই আসলতে মই হ'বলৈ পাৰিছো গতিকে আপোনালোকক অশেষ ধন্যবাদ ভালে থাকিব জয় শ্ৰী ৰাম